নমস্কাৰ আজি জন্মাষ্টমী আৰু সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ত মই সুৰভি আহিছো খবৰৰ মাজলৈ ৰাজ্যত অব্যাহত আছে মিয়া বিৰোধী অভিযান আৰু 7 দিনৰ ভিতৰত এতিয়া উজনি অসম এৰাৰ বাবে হুংকাৰ দিয়া হৈছে হকিয়নি প্ৰদান কৰা হৈছে মিয়াসকলক তেওঁলোকে 7 দিনৰ ভিতৰতে এৰিব লাগিব ৰাজ্য দল সংগঠনে এয়া হকিয়নি প্ৰদান কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্ত ৰাজ্যত অব্যাহত আছে মিয়া বিৰোধী অভিযান আৰু উজনিত অব্যাহত আছে মিয়া বিৰোধী অভিযান আৰু প্ৰত্যেকটো দিনেই চলিছে প্ৰতিবাদ ইতিমধ্যে 7 দিনৰ ভিতৰত উজনিৰ পৰা মিয়াক আতৰি যোৱাৰ বাবে হকিয়নি প্ৰদান কৰা হৈছে হকিয়নি প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে শিৱসাগৰৰ পাছতে এবাৰ মৰাণত আটাচুৰ মিয়া বিৰোধী অভিযান এবাৰ আটাচুৱে মিয়া বিৰোধী অভিযান চলাইছে মৰাণৰ বিভিন্ন স্থানত অভিযান চলাই আটাচুৱে বিভিন্ন স্থানত অভিযান চলোৱা হৈছে পথ নিৰ্মাণত নিয়োজিত মিয়াৰ অস্থায়ী শিবিৰত আটাচুৰ দল তেওঁলোকে উপস্থিত হৈছে আৰু 7 দিনৰ ভিতৰত আতৰি যোৱাৰ সময়সীমা বান্ধি দিলে আটাচুৱে কিয়নো পথ নিৰ্মাণৰ কামত মিয়াসকল যেটো নিয়োজিত হয় আৰু সেই কামত এবাৰ তেওঁলোকক হকিয়নি কৰা হৈছে আটাচুৰ হকিয়নিৰ পাছতে আতৰি যোৱা হৈছে বহু কেইজন এনেদৰে লোক আতৰি গৈছে এই হকিয়নিৰ পাছতে শিৱসাগৰৰ পাছতে এবাৰ মৰাণত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কিয়নো এবাৰ মৰাণত একাংশই কৰিছে তীব্ৰ প্ৰতিবাদ আমি কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ৰাজ্যত বৰ্তমানে অব্যাহত আছে মিয়া বিৰোধী অভিযান ঠিঙৰ সেই নাৰকীয় ঘটনাৰ পিছতে মিয়াৰ বিৰুদ্ধে উজনিৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে সদৌ তাই আহোম ছাত্ৰ সন্থা আটাচু ইতিমধ্যে দেওবাৰৰ পৰা সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে মিয়া বিচাৰি এতিয়া অভিযান চলাইছে নিখা মৰাণৰ খুৱাং অঞ্চলত 4 লেনযুক্ত পথ নিৰ্মাণত নিয়োজিত সন্দেহজনক মিয়া থকা দুটা অস্থায়ী শিবিৰত অভিযান চলাই আটাচুৰ কৰ্মকৰ্তাসকলে সন্দেহজনক মিয়াসকলক শনিবাৰৰ পূৰ্বে উজনি অসম এৰি যাবলৈ কয় অন্যথা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে জগৰীয়া নিজেই হ'ব লাগিব বুলি হুংকাৰ দিয়া হৈছে উল্লেখ যে উজনি অসম ত্যাগ কৰিবলৈ মিয়াক এসপ্তাহৰ ভিতৰত সময়সীমা বান্ধি দিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই আনহাতে মিয়াক কামত নাৰাখিবলৈ উজনিৰ সকলো ঠিকাদাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজ্যক আহ্বান জনাইছে সদৌ তাই আহোম ছাত্ৰ সন্থা এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে সেয়া শুনাই ল'ব বিচাৰিম ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে ঢিঙৰ যি এটা নাৰকীয় কাণ্ড ইতিমধ্যে হৈ গৈছে আৰু সেই ভিত্তিয়ে আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই উজনি অসমৰ বিভিন্ন প্ৰান্তত যি মিয়াসকল আছে সন্দেহজনক যি মিয়া আছে তেখেতলোকক আমি এসপ্তাহ সময়সীমা বান্ধি দিছিলোঁ আৰু সেই উদ্দেশ্যে আমি মৰাণৰ দাঁতিকাষৰী অঞ্চল তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে সেই মিয়াসকলক আমি হকিয়াই দিবলৈ আমি বিভিন্ন স্থানলৈ গৈছোঁ আৰু আমি বহু তেনেধৰণৰ অচিনাক্ত সন্দেহজনক আমি নাগৰিক ইতিমধ্যে দেখিবলৈ পাইছোঁ বহু ধৰণৰ স্থানত আজি এতিয়া আমি উপস্থিত আছোঁ খোৱাং গেমনৰ এই এটা প্লাণ্টত আমি উপস্থিত আছোঁ ইয়াত সম্পূৰ্ণ মিয়া ইয়াত সন্দেহযুক্ত মিয়া ইয়াত আছে বহু 25-30 জনমান আছে আৰু এনেধৰণৰ বহু ধৰণৰ প্লাণ্ট আছে য'ত নেকি মিয়া সন্দেহজনক মিয়া আছে তাত তেখেতলোকে ইতিমধ্যে কৰ্ম নিয়োগ হৈ আছে আৰু ইতিমধ্যে আমি তেখেতলোকৰ লগত যেতিয়া আমি কথোপকথন কৰিছোঁ তেখেতলোকে কিন্তু কোনো ধৰণৰ অসমীয়াত তেখেতলোকে কথা পাতিব পৰা নাই গতিকে এনেধৰণৰ সন্দেহজনক নাগৰিকৰ কাৰণে আমাৰ বাই ভনীসকলক তেখেতলোকে আহি ইয়াত থাকি পিনে নিৰ্যাতন কৰি ধৰ্ষণ কৰি ৰেপ কৰি এই মাৰ্ডাৰ কৰিবলৈ তেখেতলোকে সাহস কৰিছে গতিকে আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই আজি দুদিন ধৰি আমি বিভিন্ন স্থানত এনেধৰণে আমি যিসকল সন্দেহজনক মিয়া আছে তেখেতলোকক উজনি অসম ত্যাগ কৰিবলৈ আমি তেখেতলোকক আমি হকিয়াই দিছোঁ আৰু আমি বিভিন্ন স্থানৰ যিবিলাক আমাৰ গাঁৱে ভূঞে যিবিলাক আমাৰ মানুহ আছে তেখেতলোকেও বহু এনেধৰণৰ সন্দেহজনক মিয়াক আনি তেখেতলোকৰ ঘৰত কৰ্ম নিয়োজিত কৰি ৰখা আমি ইতিমধ্যে গম পাইছোঁ গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এইটো কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বাই ভনীসকলক যদি সুৰক্ষিত কৰিবলৈ হয় তেখেতলোকক যদি আমি নিৰাপত্তা দিবলৈ হয় তেতিয়াহ'লে এনেধৰণৰ সন্দেহযুক্ত যিবিলাক মিয়া আছে বিদেশী যিবিলাক মিয়া আছে এই মিয়াসকলক আমি খেদি পঠিয়াব লাগিব তেতিয়াহে কিন্তু আমাৰ বাই ভনীসকল সুৰক্ষিত হ'ব আজি আমি জানিব পাৰিছোঁ যে বহু এনেধৰণৰ ঠিকাদাৰ আছে ঠিকাদাৰে তেখেতলোকৰ মুনাফাৰ বাবে কম খৰচত তেখেতলোকক সন্দেহজনক মিয়াক আনি পিনে তেখেতলোকে নিয়োজিত কৰিছে আৰু তেনেধৰণৰ সন্দেহজনক মিয়াসকলে আমাৰ ভাই ভনীৰ ওপৰত চকু ৰাখি তেখেতলোকে এই নিষ্কৃত এই কামবিলাক কৰিবলৈ তেখেতলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে আৰু আমি সেইবাবে সদৌ তাই আহোম ছাত্ৰ সন্থাই আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ কাণ্ডক
যাতে তেখেতলোকে কঠোৰভাৱে শাস্তি প্ৰদান কৰে তাৰ বাবে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ।